নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ জুলাই মাহটোত তুলা ৰাশিৰ ব্যক্তিসকলৰ কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ বিৱৰণ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। তুলা ৰাশি ব্যক্তিসকলৰ এই জুলাই মাহটোত তেওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ পৰিয়াললৈ কিছু নতুন সুখ আহিব পাৰে। সেয়া সদস্যৰ বিবাহ ৰূপতেই হওক বা কোনোবাই চাকৰি পোৱা ৰূপতেই হওক বা ল'ৰা ছোৱালীয়ে পৰীক্ষাত ভাল নম্বৰ পোৱাৰ ৰূপতেই হওক। এই সময়ছোৱাত আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ মাজত পাৰস্পৰিক ক্ৰিয়াকলাপ আৰু অধিক বৃদ্ধি পাব। আপোনাৰ ঘৰত সকলো কথা আপোনাৰ ওচৰ চুবুৰীয়া মানুহৰ লগত শ্বেয়াৰ কৰাটো পৰিহাৰ কৰক, কাৰণ ইয়াত কিবা এটা অশুভ ঘটনা ঘটা সম্ভাৱনা অত্যন্ত প্ৰবল দেখা গৈছে। এই মাহত আপোনালোকৰ লগত অভিভাৱকসকলক অতি সুখী হোৱা দেখা গৈছে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি নিশ্চয় কিছু লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, কিন্তু ইয়াৰ ক্ষতিপূৰণ আপুনি আন ক্ষেত্ৰৰ পৰা ল'ব পাৰিব। বহু ক্ষেত্ৰত সোণালী সুযোগ আহিব, যিবোৰ আপুনি আপোনাৰ অভিজ্ঞতাৰ বাবে হেৰুৱাবলগীয়া হ'ব পাৰে। এই সময়ত আপোনাৰ ব্যৱসায়ত বিশেষভাৱে পৰিৱৰ্তন অনাৰ দিশত আপোনাৰ গুৰুত্ব থাকিব, যদিও যিয়ে ভৱিষ্যতে সঠিক সুবিধা প্ৰদান কৰা দেখা যাব। চৰকাৰী কাম কৰা ব্যক্তিসকলে নিজক সমৰ্পণত বৃদ্ধি পোৱা দেখা যাব আৰু সমাজৰ প্ৰতি তেওঁলোকৰ মমতাৰ ভাৱ জাগ্ৰত হ'ব। এই ব্যক্তিসকলক সমগ্ৰ মনোযোগ আনৰ ভাল কামতেই খৰচ কৰা দেখা যাব। ব্যক্তিগত খণ্ডত চাকৰি কৰা ব্যক্তিসকলে মূলতঃ সাংবাদিকতা আৰু ছ'চিয়েল মিডিয়াৰ কৰ্মীসকলৰ মাজত এই মাহত ভৱিষ্যত খুবেই ভাল হোৱা দেখা যাব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত স্কুলত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ শিল্পকলা উন্নত কৰাত বিশেষভাৱে মনোনিৱেশ কৰিব। যেনেকৈ কোনোবাই নৃত্যৰ প্ৰতি আৰু কোনোবাই চিত্ৰকলাৰ প্ৰতি আগ্ৰহী হ'ব। ইয়াৰ ফলত তেওঁলোকৰ বাবেও ভৱিষ্যতে উপযোগী হ'ব। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে এই মাহত অনলাইনত কাম কৰাৰ সুযোগ লাভ কৰিব আৰু বহু ক্ষেত্ৰৰ পৰা সোণালী সুযোগ পোৱাৰ সম্ভাৱনা দেখা গৈছে। গতিকে চাৰিওফালে মনোযোগ ৰাখক। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে এই মাহত অন্যান্য বিকল্পৰ কথা বিবেচনা কৰিব। চৰকাৰী পৰীক্ষাত প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ প্ৰস্তুতিত কম মনোনিৱেশ কৰিব আৰু নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ কথাও ভাবিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। প্ৰেমৰ ক্ষেত্ৰত এই মাহটোৱে অলপ অশান্ত কৰিব পাৰে। বিবাহিত লোকসকলৰ কিছুমান বিষয়ত সংগীৰ লগত মতানৈক্য হ'ব পাৰে, যাৰ বাবে আপোনাৰ সংগীয়ে আপোনাৰ ওপৰত খং কৰি থাকিব। এনে সময়ত আপোনাৰ ইগোক আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব, নহ'লে পৰিস্থিতি আৰু বেয়া হ'ব। যিসকল লোকে সম্পৰ্কত আছে তেওঁলোকৰ সংগীৰ ওপৰত আস্থা অলপ কম হ'ব আৰু আপুনিও সংগীৰ দ্বাৰা বিশেষভাৱে প্ৰতাৰিত হ'ব পাৰে। গতিকে সাৱধান হোৱাটো অত্যন্ত প্ৰয়োজন।
বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে এই মাহত বিবাহৰ প্ৰস্তাৱ পাব যদিও তেওঁলোকে কাৰো প্ৰতি আগ্ৰহী নহ'ব। এই মাহত আপোনাৰ মেজাজ অলপ দোষী হোৱাৰ সম্ভাৱনা আছে, যাৰ বাবে আপোনাৰ আচৰণ শুকান হৈ পৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ শাৰীৰিকভাৱে এই মাহত আপোনাৰ কিছুমান সৰু সৰু ৰোগৰ বাহিৰে আন কোনো সমস্যা নহ'ব, যেনে মূৰৰ বিষ, আঁঠুৱা আৰু পিঠিৰ বিষ, চৰ্দি বা কাহ সমস্যা ইত্যাদি। এনে পৰিস্থিতিত স্বাস্থ্যৰ সঠিক যত্ন লওক আৰু ঘৰতে ৰন্ধা খাদ্যহে আপুনি খাবলৈ চেষ্টা কৰক। মানসিকভাৱে আপুনি কিছু চিন্তাৰে আগুৰি থাকিব, যাৰ বাবে আপুনি মানসিক বিষণ্ণতাত পৰিব পাৰে। এনে পৰিস্থিতিত আৱেগক নিয়ন্ত্ৰণত ৰাখিবলৈ যোগাসন বা যোগাভ্যাস কৰাটো অতি ভাল হ'ব, যাৰ ফলত আপোনাৰ খুবেই সহায়ক হ'ব, যাৰ ফলত আপোনাৰ মনটো শান্ত হৈ থাকিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 2 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত সেউজীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল তুলা ৰাশিৰ ব্যক্তিসকলৰ এই জুলাই মাহটোত তেওঁলোকৰ সম্পূৰ্ণ ফলাফল। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।